নমস্কাৰ। যোৰাবাটৰ পৰা খানাপাৰালৈকে এটা সাংঘাতিক ট্ৰেফিক জাম চলি আছে এইকেইদিন বিশেষকৈ। খানাপাৰা যোৰাবাট সংযোগী পথত এতিয়া ব্যাপক যান-জঁট। এনেকুৱা গেলা গৰমত আপোনালোকেও যাতে বিপদত নপৰে, আপোনালোকেও যাতে ৰাস্তাত ফচি থাকিবলগীয়া নহয় ৩-৪ ঘণ্টা, তাৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ভাবি আপোনালোকক এই ভিডিঅ'ৰ মাজেদি জনাবলৈ চেষ্টা কৰিছোঁ। যোৰাবাটৰ পৰা খানাপাৰালৈকে প্ৰায় ৰাস্তাটো মাজে মাজে বহুত বেয়া হৈ গৈছে। সেইকাৰণে NHI 27 হাইৱে অথৰিটি অফ ইণ্ডিয়াই ৰাস্তাটো বাৰিষা অহাৰ আগে আগে বনাবলৈ থিৰাং কৰিলে আৰু বিশেষকৈ ৩ ঠাইত বহুত বেয়া হৈছে ৰাস্তাটো। সেয়েহে তেওঁলোকে ৮০ মিটাৰ ৩০ মিটাৰ তেনেকুৱা কিছুমান জেগা ৩ ঠাইত তেওঁলোকে ৰাস্তাটো ৰিপেয়াৰিং কৰিব আৰু অলৰেডি কাম আৰম্ভ কৰিলেই। আপোনালোকে চিন্তা কৰক, এনেই গাড়ীৰ ৰাস্তাটো যিটো আছে কিমান যান জঁট লাগি থাকে, সাংঘাতিক ধৰণে বাছ আহি থাকে, সৰু গাড়ী আহি থাকে, তাকো মেঘালয় ষ্টেটৰ পৰা আহে, আপাৰ আছামৰ পৰা যায়, গোটেই গাড়ীবোৰ গৈ থাকে নহয় জানো। গতিকে কিমান যান জঁট থাকে। গতিকে এনেকুৱা যান জঁটৰ মাজত জানো হাইৱে ৰাস্তা বনোৱাটো সম্ভৱ হ'ব? কেতিয়াও সম্ভৱ নহয়। গতিকে সেইকাৰণে তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে ৰাস্তাটো 8.7 মিটাৰ আছে বহল ওৱান ছাইড। গতিকে তেওঁলোকৰ 50% ৰাস্তাটো লাগিব বুলি কৈছে, কাৰণ তেওঁলোকে মেচিনেৰী বস্তু ইউজ কৰিব ৰাস্তাটো বনাবৰ কাৰণে, মানুহে কাম কৰি থাকিব। গতিকে এইটো অসম্ভৱ কথা, ৰাস্তাত গাড়ী যদি গৈ থাকে দুয়োফালৰ পৰা। গতিকে এখন গাড়ী ছিংগল লাইনত গাড়ী যাব পাৰিব বুলি কৈছে। সেইকাৰণে এইকেইদিন এটা বৃহৎ এটা যান জঁটৰ সৃষ্টি হৈছে, বহুত মানুহ নজনাৰ দুখত। আৰু সেয়ে তেওঁলোকে পুলিচ প্ৰশাসন বা অসম চৰকাৰকো সেই বিষয়ে অৱগত কৰিছে আৰু চৰকাৰে ফাইনেলি এটা সিদ্ধান্ত লৈছে, তাৰ বিকল্প পথ উলিয়াইছে। গতিকে সেই বিকল্প পথ কোনফালে কেনেকৈ আপোনালোকে গুৱাহাটীত গৈ সোমাব, কেনেকৈ গুৱাহাটী গৈ পাব, সৰু গাড়ীৰ কাৰণে বেলেগ ৰাস্তা উলিয়াইছে, ডাঙৰ গাড়ীৰ কাৰণে বেলেগ ৰাস্তা উলিয়াইছে, কিছুমান কলিয়াবৰ হৈ যাব বুলি কৈছে। গোটেই কথাখিনি আমাৰ মাননীয় DCP মহোদয়ে সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক অৱগত কৰিছে। আমাৰ গুৱাহাটী অভিমুখে যিখিনি উজনি অসমৰ পৰা গুডছ কেৰিং ভেহিকলছ আহিব, সামগ্ৰী লৈ পেলাই যিখিনি গাড়ী আহিব, সেইখিনি নগাঁও জিলাৰ কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি দিয়া হ'ব। কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি সেইখিনি গাড়ী শোণিতপুৰ জিলা, দৰং জিলা, বাইহাটা চাৰিআলি হৈ পেলাই ওলাই যাব পাৰিব। যিখিনি গাড়ী মেঘালয়ৰ ছাইডৰ পৰা আহিব বা যিখিনি গাড়ী নগাঁৱৰ পৰা বা মৰিগাঁৱৰ ছাইডৰ পৰা গুৱাহাটীৰ অভিমুখে আহিব, সেইখিনি গাড়ী আমি একোটা স্থানত ৰখাই দিম আৰু ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ তেখেতসকলক আমাৰ মহানগৰীৰ ফালে এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব। যিখিনি গাড়ী আমাৰ লোৱাৰ আছামৰ ফালৰ পৰা আপাৰ আছামলৈ যাব, সেইখিনি গাড়ীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব। আৰু যিখিনি আমাৰ সৰু গাড়ী LMV থাকে, ৰাইজে যিখিনি নিজে চলাই আহিব পৰা গাড়ী থাকে, সেইখিনি গাড়ীৰ ক্ষেত্ৰত আমি এটা আহ্বান জনাম ৰাইজক যে তেখেতসকলৰ সুবিধাৰ স্বাৰ্থত যাতে তেখেতসকলৰ বহুমূলীয়া সময় অপচয় নহয়, যদি তেওঁলোকে ইচ্ছা কৰে তেতিয়াহ'লে আমি অল্টাৰনেটিভ ৰুট কেইটামান চাই থৈছোঁ। যদি কোনোবা উজনিৰ ফালৰ পৰা আহি থাকে, তেতিয়া আমাৰ যিটো ডিগাৰু পইণ্ট আছে, ডিগাৰু পইণ্টৰ পৰা তেখেতসকল যাব পাৰিব। ডিগাৰু পইণ্টৰ পৰা তেখেতসকল আমচিং যোৰাবাট হৈ আৰ্মি কেম্পৰ ভিতৰেদি গৈ পাথৰ কৰি ওলাব পাৰিব। যদি কোনোবাই ডিগাৰু পইণ্টৰ পৰা গৈ চন্দ্ৰপুৰ হৈ যাব বিচাৰে, সেইটোও এটা ৰুট আছে, চন্দ্ৰপুৰ হৈ পানীখাইটি হৈ নাৰেংগী হৈ ওলাব দিয়া। গতিকে এইখিনি কথা আপোনালোকে গম পালে। এতিয়া যিখিনি মানুহে গম পাইছে, আপোনালোকে হয়তো তেনেকুৱা যান জঁটৰ পৰা বাচিব পাৰিব নিজৰ। গতিকে মানুহে বহুত ইম্পৰ্টেণ্ট কাম লৈ পেলাই গুৱাহাটীলৈ যাবলৈ বাধ্য হয়, কাৰণ সকলো মানুহে গেলা গৰমত গুৱাহাটীত থাকি ভাল নাপায়। গতিকে যিবোৰ মানুহে যায়, গতিকে কোনফালেদি যাব, ইয়াৰ যি বিকল্প ৰাস্তা উলিয়াইছে প্ৰশাসনে, সেইফালেদি আপোনালোকে যাব পাৰিব। আপোনালোকে যদি কিবা অসুবিধা হয়, আপোনালোকে মানুহক সোধ-পোছ কৰিও যাব পাৰে। ঠিক আছে। গতিকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ভাবি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আন মানুহে বিপদত নপৰক। ঠিক আছে। গতিকে ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি নতুনকৈ চাই আছে, চেনেলটি মোৰ ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। ধন্যবাদ।